হাই দোস্ত, ৱেলকাম টু মাই জেক্স ব্লগ। চ' মই আজি আপোনালোকক অসমৰ পৰা খ্ৰীষ্টান মেডিকেল কলেজত ট্ৰিটমেণ্ট ল'বলৈ কিদৰে আহিব লাগে, কেনেকুৱা আহিব লাগে মই আপোনালোকক কৈ যাম। আপোনালোকে যদি কেতিয়াবা ভৱিষ্যত যদি ট্ৰিটমেণ্ট ল'ব আহে বা ইয়াতে আছে বা এনেকুৱা আহে যদি, তেতিয়া আপোনালোকে ইয়াত আহি কেনেকুৱা কৰিব। প্ৰথম যদি আপোনালোকে আহে, কেতিয়াও আহি পোৱা নাই আৰু অসমৰ পৰা যদি মেডিকেলৰ পৰা যদি আপোনালোকক ৰেফাৰ কৰি পঠাইছে কিবা কেঞ্চাৰ ট্ৰিটমেণ্ট ল'বলৈ বা কিডনী ট্ৰান্সপ্লাণ্ট কিবা কিবি, আপোনালোকেতো জানেই কেনেকুৱা অৱস্থাত আপোনালোকে খ্ৰীষ্টান মেডিকেল কলেজত আহে, যিটো ভেলৰ বুলি কয়। ভেলৰ আমি বহুত শুনি আছোঁ অসমত নামজাদা। মানে এইটো হস্পিটেল যদি আপোনালোকে ট্ৰিটমেণ্ট কৰিব আহে, আপোনালোকে কেনেকৈ আহিব সেইটো কথা মই আপোনালোকক আজি জনাম। কাৰণ মই ইয়াত দুবাৰ আহিলোঁ। 2022 চনত এবাৰ আহিলোঁ, তাৰপিছত 2024 চনত এইবাৰ জাষ্ট আগষ্ট মাহত আহিছিলোঁ। চ' এতিয়াও মই ইয়াতে আছোঁ। চ' আপোনালোকে ইয়াত কেনেকৈ আহিব, ক'ত থাকিব, এইবোৰ কথাবোৰ আপোনালোকক মই জনাব বিচাৰোঁ, যাতে যেন আপোনালোকে তাৰ পৰা এনেকুৱা একো চিন্তা কৰিব লগা নহয়। সেইবাবে মই আপোনালোকক আজি এই ভিডিঅ'টো জনাবলৈ বনাইছোঁ। চ' গাইজ, যদি আপোনালোকে যদি মই প্ৰথমতে ট্ৰেইনত অহা অৱস্থাটো কৈ লওঁ আপোনালোকক। যদি আপোনালোকে ট্ৰেইনত আহে, নিজৰ জেগাৰ পৰা যিটো ট্ৰেইনত আহে, আপোনালোকে যদি ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আহে, ডাইৰেক্ট আপোনালোকৰ যি বেংগালোৰ যোৱা ট্ৰেইন বা কেৰেলা যোৱা ট্ৰেইন, এই ট্ৰেইন আপোনালোকে ধৰি বা বুক কৰি আপোনালোকে আহিব পাৰিব। কোনটো ষ্টেচনত আপোনালোকে নামিব? যিটো কাটপাডি ৰেলৱে ষ্টেচন বুলি এটা ষ্টেচন আছে তামিলনাডুত, কাটপাডি ৰেলৱে ষ্টেচনলৈকে আপোনালোকে টিকেট বুক কৰিব লাগিব। আপোনালোকে যদি শ্লিপাৰত আহে, শ্লিপাৰত গুৱাহাটীৰ পৰা মই ক'ব বিচাৰি আছোঁ, গুৱাহাটীৰ পৰা যদি আপোনালোকে শ্লিপাৰত আহে, তেতিয়াহ'লে আপোনালোকৰ 1000 বা 1100 টকা মানত হৈ যাব। 1100 বা 1200 এনেকুৱা। তাৰপিছত যদি আপোনালোকে, মই এবাৰ যিটো আহিছিলোঁ, ফ্লাইটত এবাৰ আহিছোঁ আৰু ট্ৰেইনত এবাৰ আহিছোঁ। মই যেতিয়া আহিছিলোঁ গুৱাহাটীৰ পৰা কাটপাডিলৈকে ট্ৰেইনত, থাৰ্ড এচিত আহিছিলোঁ মই। থাৰ্ড এচিৰ দামটো আছিল এনেই 2400 টকা আছিল শ্লিপাৰ কিবা থাৰ্ড এচিত। কিন্তু তাৎকাল কৰাৰ কাৰণে ইহঁতে ল'লে 2800 টকা লৈছিল। চ' এনেকুৱাকৈ থাৰ্ড এচিত। তাৰপিছত ছেকেণ্ড এচিত যদি হয়, আপোনালোকৰ 3500 পৰা 4000 মাজত আহি যায়। আৰু ফাৰ্ষ্ট ক্লাছ এচিত আপোনালোকৰ 5000 এৰাউণ্ড 6000 এনেকুৱা আপোনালোকে পে' কৰিব লাগিব। কাটপাডি ৰেলৱে ষ্টেচনৰ পৰা আপোনালোকে কেনেকৈ টাউন খ্ৰীষ্টান মেডিকেল কলেজত আহিব। যিটো খ্ৰীষ্টান মেডিকেল কলেজ দুখন আছে, মানে এটা পুৰণা মেডিকেল কলেজ, এটা নতুন এটা আছে, নতুন বিল্ডিং, মানে এতিয়া নতুনকৈ বনাইছে। চ' আপোনালোকে যদি পুৰণাত আহে, পুৰণাটো কাটপাডি ৰেলৱে ষ্টেচনৰ পৰা মাত্ৰ 6-7 কিলোমিটাৰমান দূৰ। আৰু যিটো এতিয়া নতুন বিল্ডিং বনাইছে, এইটো ৰাণীপেটত আছে। ৰাণীপেটটো কাটপাডি ৰেলৱে ষ্টেচনৰ পৰা 16 কিলোমিটাৰমান দূৰত আছে। চ' আপোনালোকে যেতিয়া কাটপাডিৰ পৰা টাউন কেম্পাছত আহিব, টাউন কেম্পাছ যিটো পুৰণা হস্পিটেলত আহিব, তেতিয়া আপোনালোকে যদি অ'টো ধৰি আহে, অ'টো ধৰি আহিলে মানে 200 টকা বা 300 টকাৰ মাজত ল'ব। যদি আপোনালোকে ছাৰ্ভিচ অ'টোত আহিব বিচাৰে, এইটো ছাৰ্ভিচ অ'টো এভেইলেবল আহে। আপোনালোকে যেনিবা অকবাক হৈ পেলাই ৰিজাৰ্ভ কৰি ল'ব দৰকাৰ নাই। যদি লাগেজ কম, আপোনালোকে জাষ্ট ৰেলৱে ষ্টেচনৰ পৰা অলপ বাহিৰত আহি ছাৰ্ভিচ অ'টো ধৰি মাত্ৰ 30 টকা লয় পাৰ হেড। আৰামকৈ উঠি এই কি বুলি কয়, টাউন কেম্পাছ খ্ৰীষ্টান মেডিকেল কলেজলৈকে আহিব পাৰিব। যদি আপোনালোকে ৰাণীপেটত যায়, ৰাণীপেটত গ'লে আপোনালোকে অবভিয়াছলি অ'টো ৰিজাৰ্ভ কৰিবই লাগিব। আৰু আপোনালোকক ইহঁতে 600 টকাৰ পৰা 800 টকা লয়। কিছুমানে 500 টকাটো মানি যায়, কিছুমানে একদম বহুত দাম কয়, 800 টকামান কৈ দিয়ে। 800 টকা দিব নালাগে, 600 টকা বা 550 এনেকুৱাকৈ দি লৈ আহিলেই হ'ল। আৰু যদি সেইটো নহয়, বাছ ষ্টেণ্ডলৈকে যাওক, বাছ ষ্টেণ্ড ওচৰতে আছে, 5 মিনিটমান দূৰত। অ'টো ধৰিব লাগিব, 20 টকা ল'ব। তাৰপিছত এই কাটপাডি বাছ ষ্টেণ্ড, তাতে আপোনালোকে ৰাণীপেটত অহা বাছ পাই যাব। তেতিয়া আপোনালোকে আৰামছে আহি, যিটো ইহঁতক হেণ্ডেলমেনক ক'লেই হ'ল, আপোনালোকে এই CMC
গৈ আছোঁ বুলি আৰামত নমাই দিব। 10 টকা নে 15 টকাৰ মাজত হৈ যাব। চ' এইটো ট্ৰেইনৰ লগত আপোনালোকে কেনেকৈ আহিব। আৰু মই এতিয়া ক'ব গৈ আছোঁ ফ্লাইটত যদি আপোনালোকে আহে গুৱাহাটী এয়াৰপৰ্টৰ পৰা কেনেকৈ আহিব। আপোনালোকে গুৱাহাটী এয়াৰপৰ্টৰ পৰা চেন্নাই আহিব লাগিব প্ৰথমত। চেন্নাই চেন্ট্ৰেল বুলি যিটো এয়াৰপৰ্ট আছে, চেন্নাই মাছ বুলি, এই চেন্নাইলৈকে আপোনালোকে গুৱাহাটীৰ পৰা ফ্লাইটত আহিব লাগিব। 8,000ৰ পৰা 15,000 এনেকুৱা যদি এমাৰ্জেঞ্চি হয়, অভিয়াছলি আপোনালোকেতো ফ্লাইট অহা যদি মানুহ যদি গম পায়েই দিনে দিনে বাঢ়ি যায়, আৰু যিমান ইমাৰ্জেঞ্চিত আপোনালোকে বুক কৰে ইমান এক্সপেঞ্চিভ হয়। সেইটো কাৰণে আপোনালোকে চাই ল'ব কেনেকুৱা যদি আপোনালোকে এয়াৰপৰ্টৰ ফ্লাইটত আহে তেতিয়া আহিব পাৰিব। গুৱাহাটীৰ পৰা আপোনালোকে চেন্নাই আহিব লাগিব। চ' চেন্নাইৰ পৰা আপোনালোকে কি কৰিব লাগিব, এয়াৰপৰ্টৰ পৰা আপোনালোকে কেব বুক কৰিব লাগিব। চ' অ'লা উবেৰ আপোনালোকে এভেইলেবল পাই যাব, ওচৰতে থাকে। তাৰপিছত আপোনালোকে যদি অ'লা উবেৰ নকৰে ডাইৰেক্টকো ৰিজাৰ্ভ কৰিব পাৰিব। চ' ইহঁতে চাৰ্জ কৰে 2,000ৰ পৰা 3,000 এমাউণ্ট ৰুপিজ ইমানলৈকে তেওঁলোকে চাৰ্জ কৰিব। আৰু ডিষ্টেঞ্চটো হ'ল চেন্নাইৰ পৰা এয়াৰপৰ্টৰ পৰা কি বুলি কয় এইটো খ্ৰীষ্টান মেডিকেল কলেজ ৰাণীপেট বা কিবা টাউন কেম্পাছ যিকোনো এটাত আপোনালোকে আহিলে মানে কি হ'ব, 3.5 ঘণ্টাৰ পৰা 4 ঘণ্টা এইটো ডিপেণ্ড কৰিব গাড়ীৰ ওপৰত। চ' এভাৰেজ 3.5 ঘণ্টাটো লৈয়ে মানে চেন্নাই এয়াৰপৰ্টৰ পৰা। চ' আপোনালোকে যদি যেনে তেনে ফ্লাইট বুক কৰি আহিলে, আৰু আপোনালোকে যদি বাছত আহিম বুলি ক'লেও, যদি কম খৰচত আহিম বুলি ক'লেও মানে সুবিধা আছে। আপোনালোকে কি কৰিব, যিটো এয়াৰপৰ্টত জাষ্ট এটেচ টু এয়াৰপৰ্ট মেট্ৰ' ষ্টেচন আছে। মেট্ৰ'ত আপোনালোকে উঠি কি কৰিব, ক'লৈকে বুক কৰিব লাগিব, কয়াম্বিডু বুলি এটা জাগা আছে। কয়াম্বিডুত এটা CMBT বাছ ষ্টেণ্ড বুলি ডাঙৰ এটা বাছ ষ্টেণ্ড আছে। এই বাছ ষ্টেণ্ডলৈকে আপোনালোকে মেট্ৰ'ত আহিব। মেট্ৰ'ই আৰামত আনি দিব 40 টকা লয় এয়াৰপৰ্টৰ পৰা CMBT বাছ ষ্টেণ্ডলৈকে, কয়াম্বিডু। ঠিক আছে। তো আপোনালোকে এই CMBT বাছ ষ্টেণ্ডত নামিব, মেট্ৰ'ৰ পৰা নামিব, জাষ্ট এটেচ টু মেট্ৰ' ষ্টেচন বাছ ষ্টেণ্ডো আছে। আপোনালোকে ইয়াত আহিব, ইয়াত কাৰোবাক সুধি ল'লে হ'ল ভেলোৰ যোৱা বাছ ক'ত পাব বোলে, তাতে এভেইলেবল থাকে অলপ পিছফালে। মানে এই তাত 2 প্ৰকাৰৰ আপোনালোকে বাছ পাব, এটা AC বাছ, এটা নন AC। চ' AC বাছত আপোনালোকৰ 180 টকা বা 200 টকা লয় বেলৰলৈকে। ঠিক আছে। কাঠপাটি বাছ ষ্টেণ্ড, কাঠপাটিত 2টা বাছ ষ্টেণ্ড আছে, এটা অল্ড বাছ ষ্টেণ্ড, এটা নিউ বাছ ষ্টেণ্ড। চব সকলো যিটো চেন্নাইৰ পৰা আহিব বাছ সেইবিলাক নিউ বাছ ষ্টেণ্ডত চব যায়। আপোনালোকে এইটো মনত ৰাখিব, ডাইৰেক্ট ইহঁতে এইটো বাছ CMCলৈকে লৈ নাযায়। চ' আপোনালোকে কি কৰিব, এই নিউ বাছ ষ্টেণ্ডৰ পৰা আপোনালোকে অ'টত আহিব লাগিব। চ' ক'ত আছিলোঁ মই, যিটো বাছ ষ্টেণ্ড, এইটো যিটো বাছ AC বাছ বা কিবা নন AC বাছ, গভৰ্ণমেণ্ট বাছ হয় এইটো। চ' আপোনালোকে গভৰ্ণমেণ্ট বাছ যদি নন ACত আহে আপোনালোকৰ 130 টকা চাৰ্জ কৰে। ৰাতিত হ'লেও আপোনালোকে এভেইলেবল বাছ পায়, আপোনালোকে টেনশ্যনেই ল'ব নালাগে। মানে 24 আৱাৰ্ছ মানে বাছ পাই থাকে এই ভেলোৰ আহা। চ' আপোনালোকে একো টেনশ্যন কৰিব দৰকাৰ নাই। আহিলে মানে বাছত আপোনালোকে কম খৰচতে আহিব পাৰিব। নহ'লে আপোনালোকৰ এনি ফ্লাইটত ইমান খৰচ গ'ল, মানে এজনতে 8,000 9,000 টকা খৰচ যাব। আপোনালোকেতো অকলেতো নাহিবই, 2-3জন আহিব, কিমান খৰচ, মানে একদম 30-40 হাজাৰ খৰচ। তাৰ উপৰিও আৰু যদি এই কেব বুক কৰি আহে তাৰ পৰা, মানে আৰু 3-4 হাজাৰ আপোনালোকৰ বেষ্ট। তাতকৈ আপোনালোকে কি কৰিব, আৰামত 500 টকাত 3-4জন থাকিলেও 500-600 টকাতে আপোনালোকে বাছ ধৰি আহিব পাৰিব। ক'তো নৰখায়, আপোনালোকে মানে চিন্তাই কৰিব নালাগে যে ৰখাই যাব। ইহঁতৰ বাছবিলাক মানে একো ক'তো নৰখায়, জাষ্ট পইণ্ট বাই পইণ্ট, মানে ক'ত নামিব লাগে তাতহে মাত্ৰ ৰখায়, এনেকুৱা মানে। ত' আপোনালোকে মইতো আপোনালোকক এইটোৱে ছাজেষ্ট কৰিম কি বাছত আহিব আপোনালোকে। চ' এই যিটো কয়াম্বিডু বাছ CMBT বাছ ষ্টেণ্ডৰ পৰা আপোনালোকে মানে বাছত
আহিব পাৰিব। ৰাণীপেটত নামিলে ৰাণীপেট লোকেতো আহিয়েই ৰাণীব ক'ত নামিব আপোনালোকে কৈ দিলে হ'ল CMC বা CMCত প্ৰথমতে কৈ দিলে হ'ল আৰু নহ'লে মানে আপোনালোকক ডাইৰেক্ট নিউ বাছ ষ্টেণ্ডত লৈ যাব। নিউ বাছ ষ্টেণ্ডৰ পৰা এই CMC ভেলৰ আপোনালোকৰ জাষ্ট 15 মিনিটছ ডিষ্টেঞ্চ আছে। চ' আপোনালোকৰ 150 টকা এনেকুৱা চাৰ্জ কৰে। ৰাতিত ডাবল হৈছে কিন্তু চাৰ্জ যিকোনো, আৰু যদি আপোনালোকে ৰাতিত আহিছে 200 টকা 250 টকা বা 300 টকা এনেকুৱাকৈ চাৰ্জ কৰে। দিনত হ'লে ইহঁতে 150 টকাত আপোনালোকক লৈ আহি একদম জেগাত আনি দিব টাউন কেম্পাছত। ত' আপোনালোকে টাউন কেম্পাছত আহি পালে, আহি পোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে ৰাণীপেটত এটা কথা মন কৰিব, ৰাণীপেটত কিন্তু এতিয়া নতুন বিল্ডিং বনাই থকাৰ কাৰণে মানে তাত থকা মেলা ব্যৱস্থা অলপ কম। সেইটো কাৰণে আপোনালোকে কি কৰিব, চবতকৈ প্ৰথমত আপোনালোকে আহিব কিন্তু টাউন কেম্পাছত আহিব। ৰাণীপেটত আপোনালোকৰ থকা মেলা অলপ অসুবিধা হ'ব। সেইটো কাৰণে মই কৈছোঁ কি আপোনালোকে য'তে আপোনালোকৰ এপইণ্টমেণ্ট নাই কিয়, ৰাণীপেটত হওক বা টাউন কেম্পাছত হওক, আপোনালোকে যদি ৰাণীপেটত হয় হ'লেও পিছত আপোনালোকে শ্বিফ্ট কৰিব পাৰিব। সেইটো কাৰণে আপোনালোকে কি কৰিব, প্ৰথমত টাউন কেম্পাছতে আহিব। টাউন কেম্পাছত আপোনালোকৰ থকা মেলা, আপোনালোকৰ বজাৰ কৰা আমাৰ পূৰা সুবিধা আছে। আপোনাৰ হস্পিটেল ওচৰতে এটাচ্ড বজাৰো আছে। আপোনালোকৰ খোৱা বোৱা বজাৰ, মাছ বজাৰ, মই বেলেগ এটা ভিডিঅ'ত মাছ বজাৰো দি ৰাখিছোঁ, আপোনালোকে চাই ল'ব কিমান দূৰত আছে। তাৰপিছত কি জেগা আপোনালোকে চাব ওচৰত যদি ভিজিট কৰিব, টুৰিষ্ট প্লেচ চাব, এইটো মই বেলেগ ভিডিঅ'ত দি ৰাখিছোঁ, আপোনালোকে চাই ল'ব। চ' আপোনালোকে কেনেকৈ থাকিব, আপোনালোকে আহি ইয়াত 250 টকাৰ পৰা আপোনালোকে ৰুম পাই যাব, এভেইলেবল ৰুম। ৰেণ্ট হিচাপেও মান্থলি হিচাপেও আপোনালোকে পাব। আমাৰ মানুহবিলাকে মই বহুত এনেকুৱা দেখা পাইছোঁ, বহুত দূৰত আছে। তাৰমানে এই কি বুলি কয়, কিছুমান জেগা আছে ওচৰতে গাঁও নিচিনা, ইমান দূৰত গৈ থাকিও লাভ নাই। মানে ওচৰতে থাকক আপোনালোকে, কিন্তু এটা কথা, ওচৰত অলপমান স্মেল কৰে, মানে জেগাবিলাক বহুত পপুলেটেড জেগা হৈ গ'ল, ক্ৰাউডেড, মানে সেইটো কাৰণে অলপ স্মেল কৰে। চ' আপোনালোকে কি কৰিব, যদি থাকিব এদিন দুদিন থকাটো একো ডাঙৰ কথা নহয়। 250 টকাত আপোনালোকে এটা ৰুম পাই যাব, 250 টকাৰ পৰা। আৰু কিছুমান 350, কিছুমান 400 টকা এটা ৰুম, মানে ডাবল বেড, এনেকুৱা ট্ৰিপল বেড, এনেকুৱা কিমান বেডৰ আপোনালোকক লাগে, চাৰ্জ লাগে। তাৰপিছত খোৱা মেলা আপোনালোকে কেনেকুৱা আছে, কিছুমান হোটেল, কিছুমান যিটো ৰুম দিয়ে ইহঁতে, ৰুম আপোনালোকৰ 350 টকাত দিব। তাৰপিছত আপোনালোকক গেছো দিব, কিন্তু গেছৰ আপোনালোকে পাৰ ডে 10 টকাকৈ দিব লাগিব। আপোনালোকে নিজে ভৰাই মানে বনাই খাব এনেকুৱা পাৰে। তাৰপিছত আপোনালোকৰ আৰু বজাৰত আপোনালোকে মাছ মাংস চব পাই যাব। আপোনালোকে কি ভেজ নন ভেজ, মানে বেলেগ যোনে যি খায় চব মানে এভেইলেবল তাত। নন ভেজো পায়, মানে কি খাবলৈ মন আপোনালোকে পাই যাব। তাৰপিছত জাষ্ট হস্পিটেলৰ সন্মুখত অপজিট ফালে মানে বজাৰ আছে, মানে তাতে থাল কাঁহী বাতি কি লাগে আপোনালোকক, কাপোৰ এই ফেঞ্চি বজাৰ নিচিনা, গুৱাহাটীৰ ফেঞ্চি বজাৰ নিচিনা আপোনালোকে গোটেই সকলো পাই যাব আপোনালোকে। চ' আপোনালোকে এনেকৈ আহি পেলাই, কিছুমান অ'টো ড্ৰাইভাৰে, আপোনালোকে যদি কাটপাডিৰ পৰা আহে, অ'টো ড্ৰাইভাৰবিলাক মানে ডাইৰেক্ট ইহঁতে ৰুম দিলাই দিম বুলি ইহঁতে কিবা কৰে, বিচাৰে। কিন্তু আপোনালোকে চাই ল'ব, যদি ভাল ৰুম দিয়ে তেতিয়াহে ল'ব। মানে জবৰদস্তি একো কিবা কৰিব নালাগে, সি দেখাই দিছে যে আপোনালোকে সেইটো ল'বই লাগিব এনেকুৱা নহয়। আপোনালোকে ৰুমবিলাক চাই ল'ব, গোন্ধ কিবা কিবি এনেকুৱা কেতিয়াবা সেই পোক চোকো থাকে, মানে সেইবিলাক ৰুমবিলাক আপোনালোকে ভালদৰে চাই ল'ব। তাৰপিছত আপোনালোকে থকাৰ প্লানটো কৰিব, কাৰণ ইয়াত এভেইলেবল কি বুলি কয় ৰুম আছে। আপোনালোকে একো টেনশ্যন কৰিব নালাগে, আপোনালোকে অলপ টাইম স্পেণ্ড কৰিব, 1-2 ঘণ্টামান যোৱাৰ পিছতো মানে বেগবিলাক ক'ৰবাত এটা ৰাখি পেলাই মানে আপোনালোকে আৰামত চাব লাগে, বিচাৰি ল'লেই হ'ল। যদি আপোনালোকৰ আৰু ৰুমৰ যদি নাম্বাৰ লাগে কাৰোবাৰ, আমি যোনটো ঘৰত আছিলোঁ সেইটো 800 পাৰ নাইট আছিল। চ' কিমান থাকিব, 4-5জন ৰুম, মানে বহুত ডাঙৰ আছিল। তাৰপিছত 4-5জন থাকিব পাৰে, 800 টকাকৈ চাৰ্জ কৰিছিলোঁ। আমি ইয়াতে আছিলোঁ, মানে জাষ্ট হস্পিটেলখন পাৰ কৰিয়ে মানে এটা আমি ৰেণ্ট ল'লোঁ। পিছততো আমি পূৰা মান্থকৈ ল'লোঁ, 800 টকাকৈ 24,000 হয়। তাৰপিছত আমি পিছত পূৰা এটা মাহ
কাৰণে মানে 18,000 নে 19,000 এনেকুৱা কিবা এটা দি পেলাই মানে আমি থাকিলোঁ মানে। চ' আপোনালোকে এনেকুৱা কৰিব পাৰিব। তাৰপিছত আপোনালোকে যি এপইণ্টমেণ্ট দিনা গৈ আপোনালোকে চাব কিবা কৰিব পাৰিব। আপোনালোকে সেইটো নাপাহৰিব যে এপইণ্টমেণ্ট লোৱাৰ পিছত আপোনালোকে যদি এপইণ্টমেণ্ট লোৱা নাই তেতিয়া মানে কি কৰিব, আপোনালোকে এই হস্পিটেল চেকআপৰ কাৰণে যদি এপইণ্টমেণ্ট লোৱা নাই, ইয়াত আহি পেলাই যদি ল'ব ইচ্ছা মানে ডাইৰেক্ট এমাৰ্জেঞ্চিত আপোনালোকে এণ্ট্ৰি কৰি ল'লেই হ'ল। নহ'লে মানে ইয়াত আহি পেলাই যদি কিবাটো ৰখি থাকে মানে এপইণ্টমেণ্ট ৰখে মানে 3 সপ্তাহ 4 সপ্তাহ লাগি যায় মানে সেইটো কাৰণে। বা প্ৰায়ভাগ মানে অসমৰ পৰাই এপইণ্টমেণ্ট লৈ অহাটোৱেই বেষ্ট মানে। চ' আপোনালোকে মই ইয়াত কৈ গ'লোঁ কেনেকৈ আহিব লাগে। চ' আপোনালোকে এইটো ভিডিঅ' ভালকৈ চাই পেলাই মানে ক'ত বজাৰ কৰিব লাগে, ক'ত কি কৰিব লাগে সেইবিলাক মই বেলেগ ভিডিঅ' আছে দি ৰখাই আছে, ডিছক্ৰিপশ্যনত মই দি দিম। আপোনালোকে যদি ইচ্ছা যায় মানে তেতিয়া চাই ল'ব। আৰু কি বুলি কয়, আৰু কাৰোবাৰ যদি আৰু বেছিকৈ ইনফৰমেশ্যন লাগে তেতিয়া মই মোৰ ফোন নাম্বাৰ দি দিম বা ইমেইল ইউটিউবত কমেণ্টছ কৰি দিব। মই কমেণ্ট চেক কৰি আপোনালোকক ৰিপ্লাই দিব চেষ্টা কৰিম। ধন্যবাদ।